কলেজে চলি থাকা অবস্থা মানে ইতিমধ্যে আমি দৌড় প্রতিযোগিতা কেইটামান সম্পন্ন কৰিলো। সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে এই আমাৰ ডক্টৰ সমীৰ আলী তেখেতৰ আৰু মানে আমাৰ কলেজৰ শাহনাজ পাৰভিন নামৰ ছোৱালীৰ ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰী তেখেত দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হয়। সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলো, ছাৰ এইবিলাক কি? তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে। আৰু আগৰ পৰাই আমি ছাৰক কৈ আছো যে ছাৰ আপোনাৰ লগত শাহনাজৰ লগত কি সম্পৰ্ক আছে? ইতিমধ্যে মানে আপুনি মানে কলেজত ভাইৰেল, ক'বলৈ গ'লে ভাইৰেল, সকলোৰে মুখে মুখে মানে প্ৰচাৰ হৈ থাকে যে শাহনাজ আৰু সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে। গতিকে ছাৰক আমি কেইবাবাৰো হুপিয়াই দিছো যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছো। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছো। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। আমি ভাবিছো আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম। Vai, que